এই গোটেই বিশ্ব ব্ৰহ্মাণ্ডত অনন্ত বিশ্ব ব্ৰহ্মাণ্ড তাৰে ভিতৰত আমি মিল্কি ৱে গেলেক্সিত আছো সকলোবিলাক পঞ্চভূতেৰে নিৰ্মিত পঞ্চভূতেৰে নিৰ্মিত প্ৰত্যেকৰ লগত প্ৰত্যেকৰ কানেকশ্যন আছে এটা ছুইমিং পুলত যেনেকৈ প্ৰত্যেক টোপাল পানীৰ লগত কানেকশ্যন এই বিশ্ব ব্ৰহ্মাণ্ডত পঞ্চ মহাভূতৰ পৰা সৃষ্টি হোৱা প্ৰত্যেকেই প্ৰত্যেকৰ লগত কানেক্টেড গতিকে প্ৰত্যেকৰ লগত আমাৰ কানেকশ্যন আছে এটা ছুইমিং পুলত যদি এটা জেগাত যদি এটা আপুনি শিলগুটি এটা পেলাই দিয়ে তাৰ ঢৌ সমগ্ৰ ছুইমিং পুলতে বিয়পি তো তাৰে ভিতৰত আমাৰ মিল্কি ৱে গেলেক্সি আমি এখন সৌৰজগতৰ বাসস্থান মিল্কি ৱে গেলেক্সিত বিভিন্ন ৰাশিমণ্ডল বিভিন্ন নক্ষত্ৰ মণ্ডল আছে তাতে সৌৰজগতখনেও কিন্তু ঘূৰি আছে এনে ক্ষেত্ৰত সেই বিভিন্ন গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰি কোন সময়ত কোন গ্ৰহ ক'ত অৱস্থিত হৈছে সেইখিনি ঋষিমুনিসকলে এটা অধ্যয়ন তেওঁলোকে কৰিছিলে এটা ৰিচাৰ্চ কৰিছিলে তেওঁলোকে আৰু তাৰ কাৰণে বিভিন্ন পন্থা অৱলম্বন কৰিছিলে গতিকে জ্যোতিষৰো দুটা পাৰ্ট আছে এটা হ'ল অংক জ্যোতিষ আৰু এটা হৈছে ফলিত জ্যোতিষ বহুতে কয় জ্যোতিষ বিভিন্ন আলোচনা চক্ৰবিলাকত কেতিয়াবা ডিবেট হোৱা দেখিবলৈ পাওঁ কিছুমানে বিশ্বাস কৰে কিছুমানে বিশ্বাস আচলতে জ্যোতিষৰ দুটা পাৰ্ট আছে এটা অংক জ্যোতিষ এটা হৈছে ফলিত জ্যোতিষ অংক জ্যোতিষটো হৈছে কি আজিৰ দিনটোত গ্ৰহ নক্ষত্ৰৰ ক'ত ক'ত অৱস্থান গ্ৰহণ সূৰ্যোদয় কেতিয়া হ'ব সূৰ্যাস্ত কেতিয়া হ'ব কোনদিনাখন সূৰ্যগ্ৰহণ হ'ব কোনদিনাখন চন্দ্ৰগ্ৰহণ হ'ব কোনটো তিথি যিহেতু ব্ৰহ্মাণ্ড সৃষ্টি হোৱাৰ পিছত সি কালৰ অধীনলৈ আহিলে কাল মানে কি সময়ৰ অধীনলৈ আহিলে গতিকে সময়ৰ মাজত কেনেদৰে পৰিচালিত কৰাইছে সময়ৰ ব্যৱধানবিলাকক সময়ৰ কেলকুলেশ্যন কৰিব লগা হয় দিন ৰাতি হয় কিমান ঘণ্টাত কিমান দিন হ'ব এই গোটেই যিটো অংকৰ দ্বাৰা নিৰ্ণয় যি কৰে এই বৈজ্ঞানিক দৃষ্টিভংগীৰ পৰা অংক হয় সেয়া হৈছে অংক জ্যোতিষ তাক কোনেও নুই কৰিব নোৱাৰে আজি যদি পঞ্জিকাখন কোনোবাই কয় মই বিশ্বাস নহয় কিন্তু পঞ্জিকাখনটো জ্যোতিষৰ বস্তু কোনোবাই চেলেঞ্জ কৰিব পাৰিব নেকি পঞ্জিকাত যে লিখা আছে আমুক তাৰিখে ইমানটা বজাৰ পৰা ইমান বজালৈ চন্দ্ৰগ্ৰহণ হ'ব কোনোবাই নহওক বুলি চেলেঞ্জ কৰক সেইদিনাখন যদি সূৰ্যগ্ৰহণ আমুক তাৰিখে ইমান দিন এখন প্ৰায় ইমান সময়ত সূৰ্যগ্ৰহণ আছে কোনোবাই চেলেঞ্জ কৰকচোন নহ'ব বুলি সেইখনটো জ্যোতিষৰ বস্তু কিন্তু ঋষিমুনিসকলে খুব ডিপ সাধনা খুব ডিপ ৰিচাৰ্চত তেওঁলোকে গম পালে যে গ্ৰহ নক্ষত্ৰৰ বিভিন্ন গ্ৰহ নক্ষত্ৰবিলাক বিভিন্ন এলিমেণ্টছৰ দ্বাৰা পৰিচালিত অগ্নি পৃথিৱী বায়ু জল আকাশ তত্ত্ব আৰু এই সকলোবিলাকৰ সকলোৰে ওপৰত এটা প্ৰভাৱ থাকে যিহেতু পঞ্চ মহাভূতৰ পৰাই আমাৰ মানুহৰ বা আমাৰ জীৱ জন্তুৰ পৰা আৰম্ভ কৰি আমাৰ পঞ্চ মহাভূতৰ পৰা পঞ্চ ইন্দ্ৰিয় গৈ পেলাই য'ত লগ লাগিলে এইটো মনটোৰ ভাল লগা বা বেয়া লগা যিটো বোধৰ সৃষ্টি হ'ল বুদ্ধি আৰু তাৰপিছত মই বোলা যিটো ভাৱ আহিলে অহম এই পঞ্চ ইন্দ্ৰিয় মন বুদ্ধি অহম এইকেইটাকে পঞ্চ বিকাৰ বুলি কয় আৰু ই এটা মায়াৰ ইলুশ্যনৰ ক্ৰিয়েট কৰিলে য'ত আত্মা বন্দী হৈ থকাৰ কাৰণে সি এটা মই ভাৱ আৰু সেই মই হৈ যোৱাৰ লগে লগে সি বিভিন্ন কৰ্ম কৰিবলৈ ল'লে কিছুমান প্ৰকৃতি বিৰুদ্ধ কাম কৰিবলৈ ল'লে কাম ক্ৰোধ লোভ মোহ মায়াৰ বশৱৰ্তী হয় গতিকে তাৰ কৰ্মফলৰ সৃষ্টি হ'ল গতিকে সেই কৰ্মফল ভোগ কৰিবৰ কাৰণে জনমে সেই কৰ্মফল ভোগ কৰি থাকিব লগা হ'ল তো ঋষিমুনিসকলে ফলিত জ্যোতিষত এটা অধ্যয়ন কৰিছিলে যে ই যিহেতু পঞ্চভূতৰ ওপৰত ক্ৰিয়া কৰে যিহেতু পঞ্চভূতৰ পৰা পঞ্চ ইন্দ্ৰিয়ৰ সৃষ্টি হৈছে আৰু পঞ্চ ইন্দ্ৰিয়ই প্ৰায় মন বুদ্ধি সমষ্টি তাতো সি এটা প্ৰভাৱ বিস্তাৰ কৰিব আৰু সেই প্ৰভাৱৰ বিস্তাৰৰ মাজেদি সি আমাৰ মনক পৰিচালিত কৰিব আৰু সেই মনে সেই শক্তিৰ দ্বাৰা পৰিচালিত হয় মনৰ দ্বাৰাই আমাৰ কৰ্মবিলাক আপোনাৰ যদি মন যায় ক'ৰবাত গাড়ী এখন লৈ ওলাই যাওঁ বুলি ক'লে তাৰপিছততো আপুনি গাড়ীখন লৈ ওলাই গৈছে প্ৰথমতে মনত সৃষ্টি হ'ব কিবা এটা কথা আমি কাৰোবাক যদি বৰ্ণনা কৰিছোঁ প্ৰথম আমাৰ মনত তাৰ ভিজুৱেলাইজেশ্যন হয় আৰু শুনি থকাজনেও যদি শুনে তাৰপিছত চাব তাৰ মনতে সকলোবিলাক প্ৰথম ভিজুৱেলাইজেশ্যন তো সেইটো কাৰণে ফলিত জ্যোতিষৰ এটা পাৰ্ট যে গ্ৰহ নক্ষত্ৰৰ বিভিন্ন বিশেষকৈ মিল্কি ৱে গেলেক্সিত আমাৰ এষ্ট্ৰলজি যদিও মিল্কি ৱে গেলেক্সিৰ এই অশ্বিনী ভৰণী কৃতিকা ৰোহিণী মৃগশিৰা আদ্ৰা পুনৰ্বসু পুষ্যা অশ্লেষা মগা পূৰ্ব ফাল্গুনী উত্তৰ ফাল্গুনী
হস্তা চিত্ৰা স্বাতি বিশাখা অনুৰাধা জ্যেষ্ঠা মূলা পূৰ্বখাৰা উত্তৰাখাৰা শ্ৰাৱণা ধনিষ্ঠা শতবিশা পূৰ্ব ভাদ্ৰপদ উত্তৰ ভাদ্ৰপদ ৰেৱতী ২৭টা নক্ষত্ৰৰ লগতে অভিজিতক দি ২৮টা নক্ষত্ৰ ধৰা হয়। বিভিন্ন পাঠবিলাক আছে, গোটেইবিলাক আলোচনা কৰাটো সম্ভৱ নহয় নেকি? গতিকে এই নক্ষত্ৰৰ যিটো ১২টা ভাগ ৩০ ডিগ্ৰী ৩০ ডিগ্ৰীকে মানুহৰ কালৰ সৰ্প বুলি কয় কি মানে কালপুৰুষৰ তাত ভাগ কৰা হৈছে বিভিন্ন ধৰণে, আৰু সেই ৩০টা ভাগৰ বিভিন্ন প্ৰভাৱ এষ্ট্ৰলজি অধ্যয়ন কৰে। গতিকে ঋষিমুনিসকলে এই যে কৰ্মফলৰ পৰা আচলতে কি ভোগ কৰি আছে তাৰ পৰা মুক্ত হৈ আকৌ ঈশ্বৰ প্ৰাপ্তিৰ দিশত যাবলৈ হ'লে কিদৰে আগবাঢ়িব পাৰিব, ঈশ্বৰমুখী কৰিবৰ কাৰণেহে মানে এই ফলিত জ্যোতিষৰ কথাটো আছিলে। অংক জ্যোতিষৰ কথাটোতো পৰিচালিত সময়ৰ যিটো ষ্টাডিটো বিভিন্ন উৎসৱ পাৰ্বণৰ পৰা আৰম্ভ কৰি সেইটো চেপ্টাৰ বেলেগ আছিলে। আৰু প্ৰভাৱটো যেতিয়া ঋষিমুনিসকলে দেখিলে যে মানুহে যে কৰ্ম এটা কৰিছে, ভাল কৰ্মই কৰক বা বেয়া কৰ্মই কৰক, তাত এই গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ কি, সেই প্ৰভাৱৰ কাৰণে সেই কৰ্মফল ভোগ কৰিছে। আকৌ গ্ৰহ নক্ষত্ৰৰ মাজেদি সেই কৰ্মফল ভোগ কৰিব লগা। আমাৰ ভাৰতবৰ্ষত যেনেকৈ এখন গভৰ্ণমেণ্ট আছে ন, প্ৰাইম মিনিষ্টাৰ আছে, বিভিন্ন মন্ত্ৰী আছে, এতিয়াতো কাম এটাতো ৰাষ্ট্ৰপতিয়ে নকৰে, ভাগ কৰি দিয়ে কামবিলাক। তো পৃথিৱীৰ বিভিন্ন জেগাত যিমান গভৰ্ণমেণ্ট আছে তাত সেইমতে আইন কানুন চলি আছে। গতিকে আমি কোনখন গভৰ্ণমেণ্টত আছোঁ, আমাৰ এই সৰু জগতখন সূৰ্য প্ৰমুখ্যে এই যে গ্ৰহবিলাকৰ লগত আমি যিখন আছোঁ, গতিকে এইখন গভৰ্ণমেণ্টে আমাৰ কৰ্মফল অনুসৰি আমাক এই গ্ৰহ নক্ষত্ৰৰ যোগেদি ঈশ্বৰে আমাৰ কৰ্মফল ভোগ কৰে। আমি যে কিবা এটা কৰ্ম কৰিলোঁ, সেই কৰ্ম কৰাৰ কাৰণে এটা লগ্নত আমাৰ মৃত্যু হ'ব এই কৰ্মফল অনুসৰি, আৰু এটা লগ্নত আমাৰ জন্ম হ'ব, আৰু সেই লগ্নত জন্ম হোৱাৰ পৰা সেই লগ্নৰ পৰা আমাৰ বিচাৰবিলাক হ'ব। প্ৰথম স্থানটো তনুস্থান হিচাপে। এটা কথা হ'ল কি, এজন ব্যক্তিৰ নিজৰ কুণ্ডলীখনৰ লগত পৰিয়ালৰ সকলোৰে সম্পৰ্ক আছে। সপ্তম স্থানটোতো পত্নীৰ স্থান হ'ল, পঞ্চম স্থান সন্তানৰ। চাব দেই আপুনি, সদায় কৰ্মফল, এজন ব্যক্তিৰ কৰ্মফল সদায় তনুস্থানে গ্ৰহণ কৰে প্ৰথম। সেই তনুস্থানলৈ সেই এনাৰ্জি যে আহিলে গ্ৰহ নক্ষত্ৰৰ পৰা, যে বেড এনাৰ্জি, যিটো নিগেটিভ এনাৰ্জি আহিলে, সি যাৰ লগত কানেকশ্যন আছে চবত যাব। সপ্তম স্থানলৈ গ'ল পত্নী, তাৰ দ্বাৰা এফ্লিক্টেড হ'ল। পঞ্চম, সেইটো কাৰণে কোৱা যায় যে পিতৃ যদি বেয়া কৰ্ম কৰে সন্তানে ভোগ কৰিব লাগে, পত্নীয়ে ভোগ কৰিব লাগে, বংশ নাশ হয়। বেছি এনাৰ্জি যাওঁতে বংশ নাশ হৈ যাব। পঞ্চম স্থানটো যদি কমপ্লিট ডেমেজ কৰি দিয়ে, এইটো বংশটো আগবাঢ়িব নোৱাৰিব। আৰু চাব, এজন ব্যক্তিৰ লগত যদি কিবা এক্সিডেণ্ট হয়, এটাতকৈ ইণ্টিমেট বন্ধুজনৰ যদি একেলগে যাব লগা হয়, একেবাৰে ইণ্টিমেটজনে যাব। আৰু এষ্ট্ৰলজি বন্ধুস্থানৰ কথা যোনটো কোৱা হয় যে একেবাৰে আপোন বন্ধুজনৰ কথাহে কোৱা হৈছে। বন্ধুটো হাজাৰ হাজাৰ হ'ব পাৰে। গতিকে সেই মানুহজনৰ লগত, সেইটো কাৰণে কোৱা যায় পাপীৰ লগত যে চব পাপীৰ যে মৃত্যু হয় বুলি কোৱা। তো কানেকশ্যন হৈ গ'ল ন চবৰ লগত। দুৰ্যোধনৰ কুণ্ডলী তনুস্থানৰ লগতো কানেকশ্যন হৈ গ'ল চব মানুহ, গোটেইখিনি একেলগে লৈ গুচি গ'ল। বহুতৰ এটা ধাৰণা থাকে যে গ্ৰহ বেয়া বুলি ক'লে অকল চাগে শনি ৰাহু, কোনো গ্ৰহেই বেয়া নহয়, কোনো গ্ৰহেই ভাল নহয়। বৃহস্পতিৰ প্ৰভাৱতো মৃত্যু হয়, বহুত মানুহৰ বৃহস্পতিৰ প্ৰভাৱতে ভাল। গতিকে এই যে মানুহে কৰ্ম কৰিলে, তাৰ কৰ্মফল অনুসৰি এটা লগ্নত জন্ম হ'ল, আৰু সেই এটা লগ্নত কোনটো লগ্ন পাব, কাৰণ লগ্নৰ পৰাইতো বিচাৰ হয় চব, সকলো লগ্নৰ পৰাইতো বিচাৰ হয়। তেওঁৰ ৰাজযোগ আছে নাই, কালসৰ্প যুগত পৰিছে নেকি, মাংগলিক দুখটো পৰিছে নেকি, কিমানবিলাক এষ্ট্ৰলজিকেল যোগ আছে, গজকেশ্বৰী যোগ আছে, মৃত্যু যোগ আছে, বৈধব্য যোগ আছে। সেই যোগবিলাক ক'ৰ পৰা বিচাৰ কৰা হয়? এই 10টা ভাৱৰ পৰাইতো বিচাৰ, 12টা ভাৱৰ পৰাইতো বিচাৰ কৰা হয়, বিশেষকৈ লগ্নৰ পৰা। গতিকে কোনটো লগ্ন পাব, সেই লগ্নটো নিৰ্ণয় কৰিব ঈশ্বৰে। সেই লগ্নত জন্ম হোৱাৰ পাছৰ পৰাই কাৰ প্ৰভাৱ আহিব? এই মিল্কী ৱে গেলেক্সিৰ 27টা নক্ষত্ৰ, অভিজিতক লৈ 28টা নক্ষত্ৰ, এই গ্ৰহবিলাক, সেইবিলাকৰ দ্বাৰা প্ৰীত হ'ব। আৰু সেইকাৰণেতো কোৱা হয় শনি ৰাহু কেতু কৰ্মফলৰ, বিশেষকৈ শনিক কৰ্মফলৰ গ্ৰহ বুলি কোৱা শাস্তি প্ৰদান কৰে। কিয় শাস্তি প্ৰদান কৰিছে? এনেইতো প্ৰকৃতিয়েতো এনেই শাস্তি নিদিয়ে। আমাৰ সমাজত কোনোবাই কেতিয়াবা কিবা হেৰিত এনেই ফুচি যাব পাৰে, কিন্তু কাৰোবাৰ ষড়যন্ত্ৰত কিবা এটা হ'ব পাৰে, কিন্তু প্ৰকৃতিয়ে যাক শাস্তি দিয়ে, প্ৰকৃতিয়ে জেনুইন শাস্তি দিয়ে। গতিকে এষ্ট্ৰলজিটোৰ জ্যোতিষ শাস্ত্ৰৰ মূল উদ্দেশ্য আছিলে
এক হ'ল গণনা, গ্ৰহ নক্ষত্ৰৰ প্ৰকৃত অৱস্থান, বিভিন্ন তিথি, মাহ, বছৰ এইবিলাকৰ গণনাৰ কাৰণে, আৰু ফলিত জ্যোতিষ, ফল কৰ্মফলৰ কথা কৈছে। এতিয়া যে অনুষ্ঠান বা আমি যে ধনস্থান বুলি কৈছে, ধন মানে এই টকা পইচা নহয়, পুণ্য ধনৰ কথা কৈছে। 5000 বছৰ আগত টকা পইচা ওলোৱাই নাছিলে, যে কয় টকা হেৰি কৰে, লক্ষীক যে টকাৰ দেৱী বুলি কয়, টকা পইচা ওলোৱাই নাছিলে লক্ষীৰ, মানে লক্ষ্মী দেৱীৰ কথা যেতিয়া আলোচনা কৰা হয়, তেওঁ যে কলহটো লৈ থাকে, পুণ্যৰ কলহটো লৈ থাকে। কিমান পুণ্য অৰ্জন কৰিলে সেইটো কেলকুলেশ্যন কৰি নাৰায়ণেই হ'ল লক্ষী, নাৰায়ণে কৰ্মফল বিধান কৰিব আৰু নাৰায়ণেহে মোক্ষ প্ৰাপ্তি দিব। সেইকাৰণে মহাদেৱ শিৱইও সেই নাৰায়ণৰে ধ্যান কৰে। কিয় কাৰণে? সকলো আধ্যাত্মিকতাৰ গুৰু হৈছে মহাদেৱ, আৰু মহাদেৱে সদায় ধ্যান কৰি তেওঁক প্ৰাপ্তিৰ কাৰণে তেওঁ এটা সেই শিক্ষা এটাই দি গৈছে যে মোক্ষ প্ৰাপ্তি, মানুহৰ কৰ্মৰ ফলৰ পৰা মুক্তি কেৱল নাৰায়ণেহে দিব পাৰে। আৰু কোনে কৈছে? এইটো মহাদেৱে কৈছে। সেইকাৰণে নাৰদে ভক্তি মাৰ্গৰ গুৰু হলেও, নাৰদৰ গুৰু কোন আছিল? নাৰদৰ গুৰু মহাদেৱ আছিল। মহাদেৱ সদায় গুৰু। আৰু ডেষ্ট্ৰয়াৰ, কিয় কাৰণে গুৰু? ডেষ্ট্ৰয়াৰ, ডিষ্ট্ৰাকশ্যন। কি ডিষ্ট্ৰাকশ্যন কৰে? অজ্ঞান আন্ধাৰ ডিষ্ট্ৰাকশ্যন কৰে, সেইকাৰণে গুৰু। অজ্ঞানতাটো এটা ডাঙৰ বাধা, নিগেটিভিটিজ। কোনে? ডিষ্ট্ৰাকশ্যনৰ গড কোন? ডিষ্ট্ৰাকশ্যনৰ ঈশ্বৰ কোন? মহাদেৱ। আৰু সেইকাৰণে তেওঁ গুৰু, যিয়ে আন্ধাৰ বিনাশ কৰে। কিয় আন্ধাৰ বিনাশ কৰিছে? অজ্ঞানতা কোনটো অজ্ঞানতাক কৈছে? যে মায়াৰ অধীন হয়, কাম, ক্ৰোধ, লোভ, মোহ আদিৰ পৰা এই মায়াৰ অধীন হৈ মানুহে যে এই যে মায়াৰ যিটো অন্ধকাৰ, এইটো হৈছে অজ্ঞানৰ অন্ধকাৰ। আৰু এইটো ডিষ্ট্ৰাকশ্যন কৰা মানে আত্মা, মায়াৰ মাজত আবদ্ধ হৈ থকা আত্মা, পৰমাত্মাৰ লগত। কোনে দেখুৱাইছে? গতিকে আদি গুৰু বুলি কিয় কাৰণ কোৱা হয়? মহাদেৱ। জ্যোতিষ শাস্ত্ৰৰ মূল উদ্দেশ্য আছিলে মানুহক ঈশ্বৰমুখী কৰা। যে তুমি কি কৰ্মফলৰ কাৰণে এই লগ্নটো পালা, আৰু এই লগ্নৰ পৰা এই সময়খিনিৰ পৰা বিভিন্ন দশাবিলাক তোমাৰ আৰম্ভ হ'ব। গতিকে আগৰ জন্মত কি কি বাধা আছিলে, আগৰ জন্মৰ কি কি ইম্প্ৰেশ্যন মনত থাকি যায়। মানুহৰ মৃত্যু হোৱাৰ লগে লগে স্থূল শৰীৰটো মৰি যায়, কিন্তু সূক্ষ্ম শৰীৰৰ মৃত্যু নহয়, ই আকৌ জন্ম হয়। গতিকে আগৰ জন্মত ট্ৰমাবিলাক থাকি যায়, সেইবিলাকে আমাক বহুতো কষ্ট কৰায়। গতিকে এষ্ট্ৰলজিৰ উদ্দেশ্য হৈছে আপোনাৰ কি কৰ্মফলৰ কাৰণে আপুনি কষ্ট ভোগ কৰিছে তাক এনালাইচিছ কৰি, এজন জ্যোতিষ শাস্ত্ৰবিদৰ সেই কাম প্ৰথম হৈছে এনালাইচিছ কৰা, পূৰ্বজন্মৰ কি কৰ্মফলৰ কাৰণে তেওঁ এই লগ্নটো পালে, যাতে ইয়াৰ পিছৰ জন্মত তেওঁ এটা ভাল আকৌ লগ্ন পায়, তাৰ মাজেদি ঈশ্বৰৰ কাষলৈ তেওঁ যাব পাৰে, আকৌ ঈশ্বৰ মাৰ্গী হ'ব। নহ'লে আকৌ ৮৬ লক্ষ জোনিলে আকৌ বিভিন্ন জোনিলে যাব লাগিব, লোৱাৰ জোনিলে যাব লাগিব। তো মানুহক ঈশ্বৰৰ দিশলৈ নিয়া শাস্ত্ৰখনেই হৈছে একে যোগা শাস্ত্ৰ, আৰু তেনেকৈ এষ্ট্ৰলজি, জ্যোতিষ শাস্ত্ৰ। নমস্কাৰ।